এটা হৈছে ধুবুৰী আৰু সাউথ সালমাৰা জিলাত আৰু লগতে অসমৰ চৰ অঞ্চলত কাম কৰি থকা যিখিনি আমাৰ ছোৱালী শিক্ষয়িত্ৰী আছে তেওঁলোকক আমি গৃহ জিলালৈকে ট্ৰান্সফাৰ কৰাৰ বা গৃহ জিলাৰ সমীপৰ এখন জিলালৈকে ট্ৰান্সফাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ তাৰমানে সাউথ সালমাৰা ধুবুৰী বা চৰ অঞ্চলত যিসকল ছোৱালী শিক্ষয়িত্ৰী কাম কৰি আছিলে 5 বছৰ চাকৰি সম্পূৰ্ণ হৈছে আফটাৰ আগতে আছিলে যে 10 বছৰ হ'ব লাগিব তাতো পোষ্ট থাকিব লাগিব আজি আমি সিদ্ধান্ত লৈছোঁ যে আমি ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাত আৰু চৰ অঞ্চলত কাম কৰি থকা আৰু 5 বছৰ সম্পূৰ্ণ কৰা সকলো ছোৱালীক আমি গৃহ জিলা বা গৃহ জিলাৰ সমীপৰ যিকোনো এখন জিলালৈকে আমি ট্ৰান্সফাৰ কৰাৰ সিদ্ধান্ত লৈছোঁ কোনোবা যদি ডিব্ৰুগড়ৰ ছোৱালী কাম কৰি আছে ডিব্ৰুগড়লৈকে যদি পোষ্ট নাই আমি তিনচুকীয়া শিৱসাগৰ বা ধেমাজিত দিম যদি কামৰূপ জিলাৰ সন্তান সাউথ সালমাৰাত কাম কৰি আছে আমি কামৰূপ জিলাত দিব নোৱাৰিলেও মৰিগাঁও নলবাৰী আমি ইয়াত দিয়াৰ কাৰণে চেষ্টা কৰিম ই এটা ছোৱালী শিক্ষয়িত্ৰীৰ কাৰণে এটা বহুত ডাঙৰ সকাহ হিচাপে পৰিগণিত হ'ব বুলি আমি আশা কৰিছোঁ ৰাজ্য চৰকাৰৰ কেবিনেটে আজি আৰু এটা সিদ্ধান্ত লৈছে কেইদিনমান আগতে আমি সৰ্বশিক্ষা অভিযানত কাম কৰি থকা আৰু 5 বছৰ পূৰ্ণ হোৱা শিক্ষকসকলক চৰকাৰী শিক্ষক হোৱাৰ সুবিধা দিছিলোঁ কিন্তু 5 বছৰৰ অপশ্যনটো থকা কাৰণে বহুবিলাক শিক্ষকে এই স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ সুবিধা ল'ব পৰা নাছিলে তেওঁলোকে আমাক আবেদন কৰিছিলে এতিয়া 5 বছৰটো আমি 3 বছৰলৈকে কমাই দিছোঁ সৰ্বশিক্ষা অভিযানত 3 বছৰ কাম কৰিলেও তেওঁলোকক আমি সৰ্বশিক্ষাৰ পৰিৱৰ্তে চৰকাৰী শিক্ষক হিচাপে আমি পুনৰ তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম এই দুইটা আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বহুদিনীয়া ৰিকুৱেষ্ট আছিলে আজি দুইটা ৰিকুৱেষ্ট আমাৰ কেবিনেটে গ্ৰহণ কৰে আৰু আমাৰ এই সিদ্ধান্তই তেওঁলোকৰ বহুদিনীয়া এটা ৰিকুৱেষ্ট বা দাবী পূৰ্ণ হ'ব বুলি আমি আশা কৰিছোঁ আজিৰ কেবিনেটত এইকেইটা সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা সোধে